ক্লাস 12 স্যাম্পল পেপার আছিলে সেইখিনি গতে গুছাই দিছে আৰু নতুনকে স্যাম্পল পেপার আপলোড কৰিছে আৰু ক্লাস 12 ফিজিক্সৰ তিনিখন মডেল পেপার আপলোড কৰা হৈছে তো সেই মডেল পেপাৰৰ প্যাটাৰ্ন অনুযায়ী ফাইনেলৰ কোৱেশ্চন পেপাৰ হ'ব তাৰে পৰা ডাইৰেক্ট কোৱেশ্চনছ তোমালোকে পাবা হেতু কোৱা নাই তাৰমানে কোৱেশ্চনৰ প্যাটাৰ্ন ফাইনেল এক্সামত জিটু মডেল পেপাৰ ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হিয়তে যেটো নিজৰ অফিচিয়েল ওয়েবসাইটত আপলোড কৰিছে সেই প্যাটাৰ্ন অনুযায়ী কোৱেশ্চনছ হ'ব তোমালোকৰ ফাইনেল এক্সামত তো আমি কৰিম কি ইয়াতে আজি তিনিটা মডেল পেপাৰ আপলোড কৰিছে ফিজিক্সৰ তো তিনিখন পেপাৰৰ ফাৰ্স্ট যিখন মডেল পেপাৰ সেইখন লৈছো আৰু ইয়াতে পাৰ্ট 1 যেটো সেকশন A আছে সেকশন A টোটাল 16টা 1 মাৰ্কৰ কোৱেশ্চন আছে 16টা 1 মাৰ্কৰ কোৱেশ্চনৰ ভিতৰত 12টা হৈছে